দেহি বসন্ত আহিলে কুলিয়ে বিনালে ঐ গছে বনে হলালে নামঘৰ সমাজ পৰিষদৰ শিক্ষা আৰু সাংস্কৃতিক সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা কৰ্মশালাত আপুনি মুখ্য প্ৰশিক্ষক হিচাপে প্ৰশিক্ষিকা হিচাপে অংশগ্ৰহণ কৰিছে আৰু বিহু নাচৰ প্ৰশিক্ষণ প্ৰদান কৰিছে, কি ক'ব? পোনপ্ৰথমে মই ধন্যবাদ জনাইছোঁ উদ্যোক্তা মণ্ডলীক মোক ইয়ালৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে। সঁচাকৈ খুব ভাল লাগিছে ইয়াৰ পৰিৱেশটো দেখি পেলাই, আৰু চিনাতলী গাঁৱৰ ৰাইজৰ যি সহযোগিতা দেখিছোঁ। আপোনালোকে ইতিমধ্যে দেখা পাইছে যে 100ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে, আৰু মই মোৰ ফালৰ পৰা এটাই মই ক'ব বিচাৰোঁ, নৱপ্ৰজন্মই যাতে বিহুৰ নাচৰ ক্ষেত্ৰত শুদ্ধ ৰূপত সদায় শিকাই যাব পাৰোঁ, তাৰে মোৰ প্ৰচেষ্টা সদায় চলি আহিছে আৰু চলি থাকিব। কিমান ল'ৰা ছোৱালীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু কণ শিশুসকলকো দেখিছোঁ আমি, তেওঁলোকেও প্ৰশিক্ষণ লৈছে। তেওঁলোকক আপুনি বিহু নাচৰ যি অ ক খ শিকোৱাৰ ক্ষেত্ৰত কেনেকুৱা পৰিকল্পনা লৈ আহিছে? মই কৈছোঁ ইতিমধ্যে 100ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে, আৰু মই এটাই চেষ্টা কৰি আহিছোঁ, নৱপ্ৰজন্মই যাতে শুদ্ধ ৰূপত বিহুৰ নাচ, তেওঁলোকৰ ভংগীমা, তেওঁলোকৰ লয়লাস বা তেওঁলোকৰ বিহুৰ নাম শুদ্ধ ৰূপত গাব পাৰে, তেওঁলোকৰ পদচালনা শুদ্ধ ৰূপে দিব পাৰে, কৰিব পাৰে, নাচিব পাৰে, সেইখিনিয়ে সদায় মোৰ প্ৰচেষ্টা চলি আহিছে আৰু চলি যাব। অত্যন্ত সুখী হৈছোঁ যে গোলাঘাট জিলাৰ এখন অন্যতম ঐতিহাসিক গাঁও চিনাতলী গাঁও, আৰু চিনাতলী গাঁৱত চিনাতলী বৰনামঘৰ সমাজ পৰিষদৰ যি অন্তৰ্গত শিক্ষা আৰু সাংস্কৃতিক সমিতি, সেই শিক্ষা আৰু সাংস্কৃতিক সমিতিৰ উদ্যোগত আমি এমহীয়া ঢোল বাদ্যৰ কৰ্মশালা আয়োজন কৰিছোঁ, আৰু সমান্তৰালভাৱে 11 দিনকৈ বিহু নাচৰ কৰ্মশালা আয়োজন কৰিছোঁ। এই দুয়োটা কৰ্মশালা আমাৰ ইতিমধ্যে ঢোল বাদ্যৰ কৰ্মশালা 9 মাৰ্চৰ পৰা আমাৰ আৰম্ভ হৈ বৰ্তমান অব্যাহত আছে, আৰু ঢোল বাদ্যৰ কৰ্মশালাত ইতিমধ্যে অসমৰ এগৰাকী খ্যাতনামা ঢুলীয়া শিল্পী ঢুলীয়া ওজা জয়ন্ত কোঁৱৰ আৰু তেওঁৰ লগতে আন 4গৰাকী ঢুলীয়া শিল্পী ইতিমধ্যে আমাৰ শিক্ষাৰ্থীসকলক ঢোল বাদ্যৰ যি প্ৰশিক্ষণ, এই প্ৰশিক্ষণ প্ৰদান কৰিছে। ঠিক একে সময়তে আমাৰ 1 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিহু নাচ কৰ্মশালা। এই বিহু নাচ কৰ্মশালাত ইতিমধ্যে আমি জনাবলৈ পাই সুখী হৈছোঁ, প্ৰায় শতাধিক শিক্ষাৰ্থীয়ে ইতিমধ্যে বিহু নাচ কৰ্মশালাত অংশগ্ৰহণ কৰিছে, আৰু এই বিহু নাচ কৰ্মশালাৰ বাবে আমি নিমন্ত্ৰণ জনাইছিলোঁ যোৰহাটৰ এসময়ৰ লতাশিল বিহু অসম কৰি খ্যাত তথা অসমৰ বিভিন্ন মঞ্চত খলকনি সৃষ্টি কৰা প্ৰাঞ্জলিকা হাজৰিকা। তেখেত ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈ আমাৰ ছাত্ৰীসকলক, শিক্ষাৰ্থীসকলক ইতিমধ্যে বিহু নাচৰ কৰ্মশালা প্ৰদান কৰিছে, আৰু ইয়াৰ জৰিয়তে প্ৰকৃতাৰ্থতে আমি আমাৰ চিনাতলী গাঁওখনৰ লগতে সমীপৱৰ্তী অঞ্চলসমূহৰ উঠি অহা যিসকল যুৱক যুৱতী, উঠি অহা প্ৰজন্মক শিক্ষা আৰু সংস্কৃতিৰ দিশত আমি কিছু প্ৰাৰম্ভিক পৰ্যায়ত তেওঁলোকক আভাস দিব পাৰি নেকি, তাৰে এটা আমাৰ লক্ষ্য আগত বান্ধি আমি এই কাৰ্যসূচীখিনি আমি চলাই লৈ গৈছোঁ। পৰৱৰ্তী দিনবিলাকত আমাৰ বহু কাৰ্যসূচী আছে, আৰু এই বিশেষকৈ এই দুয়োটা কাৰ্যসূচী সামৰণি পৰিব আমাৰ 11 এপ্ৰিল। 11 এপ্ৰিলত চিনাতলী নাট্য মন্দিৰত আমি এক বৰ্ণাঢ্য কাৰ্যসূচীৰ জৰিয়তে সামৰণি অনুষ্ঠান পাতিম, য'ত শিক্ষাৰ্থীসকলে গ্ৰহণ কৰা প্ৰশিক্ষণৰ অন্তত কি শিকিলে তাৰ তেওঁলোকে পাৰদৰ্শিতা দেখুৱাব, আৰু সমান্তৰালভাৱে অসমৰ কেইবাটাও কৃষ্টি সংস্কৃতি দলে আমাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
ধন্যবাদ।